আগৰ পৰাই আশা যে ভাৰতৰ যোনটো ইনিংছ দেখালে গোটেই বিগত যিকেইটা খেল গ'ল গোটেই টুৰ্ণামেণ্টত আমি আগৰ পৰা আশা কৰি আছিলোঁ। সেইকাৰণে আমি ইয়াতে কাটমিলছ ব্ৰাদাৰ্ছৰ তৰফৰ পৰা এটা বহুত ডাঙৰকৈ আয়োজন কৰিছিলোঁ। আপোনালোকে গম পাই চাগে, আপোনালোকে ফুটেজত দেখাইছে আপোনালোকে। গতিকে আমি আগৰ পৰা আশা কৰি আছিলোঁ আৰু তেনেকেই আজি ইণ্ডিয়াৰ ফলাফল দেখাইছে আৰু বহুত শান্তি শৃংখলাৰে আজি ইয়াতে আমি এটা আয়োজন কৰিছিলোঁ আৰু ধুনীয়াকৈ চলি গ'ল। সকলোৱে ফূৰ্তি কৰিছে, ইয়াতে সকলোৱে সহযোগ কৰিছে। আমাৰ বাবুল দা, কৃষ্ণ দা, জেহুল দা, তাৰ লগতে মুস্ফিক দা, এই টিংকু দা, সকলোবোৰ আৰিফ আছিলে, আমি সকলোবোৰ মিলি পেলাই একদম কম সময়তে, পাপু আছিলে, পাপু লগতে আমাৰ সহযোগ কৰিছে, গোটেইখিনি চবেই সহযোগ কৰিছে আৰু আমি বহুত কম সময়তে এইটো এটা আয়োজন কৰিছিলোঁ আৰু ভবা নাছিলোঁ যে ইমান সঁহাৰি পাম। প্ৰায় ১,৫০০ৰ অধিক মানুহ, ১,৫০০তকৈ বেছি মানুহ ইয়াতে আহি পেলাই আজি আমাৰ লগত একেলগে খেল উপভোগ কৰিছে আৰু বহুত ভাল লাগিছে আৰু কংগ্ৰেচুলেশ্যন দিছোঁ টিম ইণ্ডিয়াক। আৰু আমি এনেকৈ সদায় যাতে আমাৰ গোটেই পৃথিৱীত আমি জিলিকি থাকোঁ সেইটোৱে আশা কৰিছোঁ ক্ৰিকেটৰ। আমাৰ বহুত ভাল লাগিছে কাৰণ আজি আমাৰ ইণ্ডিয়া জিকিছে আৰু তাৰ কাৰণে আমি বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিব পাৰিছোঁ আৰু চেলিব্ৰেট কৰা আমাৰ মূল কাৰণ এওঁলোক হয়, আমাৰ দাদাহঁত। যেনেকৈ আমাৰ জেৰুল দা আছে, মুস্ফিক দা আছে, টিংকু দা আছে, কৃষ্ণ দা আছে, তাৰপিছত আমাৰ বাবুল দা আছে। সকলোৱে মিলি জুলি আমি এটা সৰু এটা আয়োজন কৰিছিলোঁ, কিন্তু এইটো সৰু নহ'ল, বহুত ধামাকা হৈছে আৰু এনেকুৱা ধামাকা ইয়াত হৈয়ে থাকে আৰু এনেকুৱা ধামাকা নগাঁৱত ক'তো নহয়। বহুত ধুনীয়া হৈছে আৰু ইণ্ডিয়া জিকিছে চবতকৈ ডাঙৰ কথা। আৰু আমি ইণ্ডিয়াক শুভেচ্ছা জনালোঁ যে আগন্তুক এনেকৈ খেলতে আগবাঢ়ি যাওক আৰু আমি এনেকুৱা এনজয় কৰিব পাৰোঁ। কাটমিল চাৰিআলিত কি ক'ব? কাটমিল চাৰিআলিটো কাটমিল চাৰিআলি, ওৱান অফ দ্য বেষ্ট কাটমিল চাৰিআলি। কাটমিল চাৰিআলিত আজি চবকে সুবিধা দিলে। হয়। ইণ্ডিয়াৰ যিহেতু নিউজিলেণ্ডৰ মাজত আজি T20 ফাইনেল খেল আছিলে, হয়। আপোনালোকতো বহুত আশাবাদী আছিলে। হয়। এই ক্ষেত্ৰত কাটমিলবাসীক আপুনি কি ক'ব? কাটমিলবাসীক মই ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ কাটমিলবাসীয়ে পটককৈ ইমান ধুনীয়া চেলিব্ৰেট কৰিছে, তাৰ কাৰণে মই তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাটমিল ক'ত আছে? কাটমিল আমাৰ